এই মুহূৰ্তটো মোৰ কাৰণে অতি আনন্দৰ আৰু গৌৰৱৰ মুহূৰ্ত অনুভৱ হৈছে যে মই আজি এখন চাৰ্টিফিকেট অৰ্থাৎ এখন দায়িত্বৰ পালনৰ এখন পত্ৰ পাইছোঁ। ইতিমধ্যে আমি চাৰ্টিফিকেট এখনে জীৱনৰ গতি নিশ্চয় অকণমান সলনি কৰিব। আমি এতিয়া ৰাজ্যসভালৈ আজি মোক মনোনীত হৈছে আৰু ৰাষ্ট্ৰীয় নেতৃত্বক মই সৰ্বপ্ৰথমে নীতিন নবীনজীৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাইছোঁ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ যে মোক আজি 10 বছৰৰ বিধায়ক হিচাপে সেৱা কৰিবলৈ সুবিধা দিয়াৰ পাছত এতিয়া পুনৰ ৰাজ্যসভাৰ নিচিনা এটা গুৰুত্বপূৰ্ণ পদলৈ তেওঁলোকে মনোনীত কৰিলে আৰু মই এতিয়া দায়িত্ব বাঢ়িব, মোৰ কাম বাঢ়িব আৰু গোটেই অসমখনৰ আজি 126টা সমষ্টিৰ দায়িত্ব আমি কান্ধত লৈ দিল্লী দৰবাৰত এই কথাখিনি উত্থাপন কৰিব লাগিব। অসমৰ জ্বলন্ত সমস্যাসমূহ কেনেধৰণে সমাধান কৰিব পাৰি, বিভিন্ন এইখিনি কথা কেন্দ্ৰীয় নেতৃবৰ্গৰ ওচৰত, আমাৰ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আমি পোনপটীয়াকৈ ৰাজ্যসভাৰ যোগেদি উত্থাপন কৰিব পাৰিম। এনেধৰণৰ বহু আমাৰ দায়িত্ব বাঢ়ি গৈছে দিনক দিনে। গতিকে এই মুহূৰ্তত মই অসমবাসীক আৰু মোৰ সতীৰ্থ বিধায়কসকল যিটো 10টা বছৰত পালোঁ, তেখেতসকলৰ লগত আমি মন্ত্ৰী হিচাপেও বহুখিনি কাম কৰিবলৈ সক্ষম হ'লোঁ। ক'ত থাকিও গ'ল, নোৱাৰিলোঁ বহুখিনি কাম কৰিব, থাকিও গৈছিলে, সেইখিনি ক্ষেত্ৰত যাতে দায় দোষ নধৰে সেই সমান মৰম দিব বুলি মই আশা ৰাখিছোঁ। আৰু বিশেষকৈ সমষ্টিবাসী ৰাইজে মোক যোৱা 10টা বছৰত বিধায়ক হিচাপে নিৰ্বাচিত কৰি মোক সমষ্টিটো সেৱা কৰিবলৈ সুবিধা দিলে আৰু তেওঁলোকৰ সেই কৃপাত বা তেওঁলোকৰ সেই আশীৰ্বাদতে আজি মই আকৌ ৰাজ্যসভালৈ মনোনীত হ'বলৈ সক্ষম হ'লোঁ। তেওঁলোকৰ ওচৰত মই চিৰঋণী, তেওঁলোকৰ কাষত মই সদায় থাকিম আৰু আজি ৰাজ্যসভা সাংসদ হ'লেও মই সমষ্টিবাসীৰ মৰম চেনেহ কোনোদিন পাহৰিব নোৱাৰিম। গতিকে সেইখিনি কথা মোৰ দিনত গধুৰ দায়িত্ব বাঢ়ি গৈছে আৰু আজি এইখন পত্ৰ লৈ যিহেতু এখন অনুমোদন পত্ৰ, এখন চাৰ্টিফিকেট, এই চাৰ্টিফিকেটখন লৈ মই এটা দায়িত্বৰ বোজাৰ এটা মোৰ হাতত আহিছে আৰু এই সততা, নিষ্ঠা আৰু একাগ্ৰতাৰে কাম কৰিব লাগিব। মই আগতকৈ দুগুণ সময় ৰাইজৰ কাৰণে দিব লাগিব, সেই কথাটো অনুভৱ হৈছে। আৰু মই ভাবোঁ যে অসম এখন আমি এতিয়া ভাৰতবৰ্ষৰ 5খন ৰাজ্যলৈ নিয়াৰ মাননীয় মুখ্যমন্ত্ৰীৰ যিটো সপোন, তাক বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে আমাৰো নিশ্চয় তাত ভূমিকা থাকিব লাগিব। অসমৰ সমস্যাসমূহ আজি উদ্যোগীকৰণেই হওক বা বিভিন্ন ধৰণৰ সমস্যাখিনি কেনেধৰণে তাত কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰি আমি সকলো চেক্টৰত আগবঢ়াই নিব পৰা হ'ব, সেইখিনিও আমাৰ দায়িত্ব আহি পৰিব। অসমৰ প্ৰতিটো চুকে কোণে ঘূৰি আমাৰ প্ৰতিজন বিধায়কৰ লগত বা আমাৰ সাংবাদিক বন্ধুসকলৰ লগতে হওক বা বুদ্ধিজীৱীসকলৰ লগতে হওক বা জ্ঞানজ্যেষ্ঠসকলৰ লগতে হওক আলোচনা কৰি যে কোনখিনি ক্ষেত্ৰত আমি কেন্দ্ৰৰ লগত পোনপটীয়া যোগাযোগ থাকিলে ভাল, কোনখিনি ক্ষেত্ৰত আমি তেওঁলোকৰ পৰা এই সমস্যাখিনি সমাধানৰ উত্তৰ পাম। এনেকুৱা ধৰণৰ আজি বহুত দিনৰ এনেকুৱা চলি আছিল, অসমক কেন্দ্ৰই মাহীয়া চকুৰে চাই, কিন্তু সেই কথাবিলাক যে আমি ভ্ৰান্ত ধাৰণা, এই কথাটো আমি দেখুৱাই দিব লাগিব। আৰু কেন্দ্ৰ চৰকাৰ এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেনেকৈ নৰ্থ ইষ্টত আজি লোক ইষ্টৰ পৰা এক ইষ্ট কৰিছে আৰু তেওঁলোকে কেন্দ্ৰীয় চৰকাৰ প্ৰতি 15 দিনৰ মূৰে এজন কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী ইয়াতে ভিজিট হৈছে, প্ৰতিটো কথাই তেওঁলোকে ইয়াৰ পৰা লৈ কেন্দ্ৰ চৰকাৰৰ ওচৰত দাখিল কৰি আজি ডনাৰ মিনিষ্ট্ৰী হওক কিমান আগত 10,000ৰ পৰা 40,000 কোটিলৈকে বঢ়াই দিছে। এনেকুৱা ধৰণৰ যে কামখিনি হৈছে, তাত আমি কেনেধৰণে অসমে ইমপ্লিমেণ্ট কৰিব, নৰ্থ ইষ্টখনো কেনেকৈ আগবাঢ়ি নিব পৰা হ'ব, এই গোটেই কথাখিনি আমি দায়িত্ব সহকাৰে ল'ব লাগিব। গতিকেলৈ এইবিলাকত অভিজ্ঞতাও লাগিব আৰু ৰাইজৰ পৰামৰ্শও লাগিব। গতিকে গোটেই কথাখিনি মই ভাবিছোঁ এটা ডাঙৰ দায়িত্ব আহি পৰিছে। মই এই চাৰ্টিফিকেট লোৱাৰ লগে লগে এটা মই যে ডাঙৰ বোজা এটা মোৰ হাতত আহিছে। মন্ত্ৰীসভা এৰি যাব লাগিব, সমষ্টি এৰি যাব লাগিব, এইটো গতানুগতিক, এইটো এটা গতানুগতিক, এইটো গতানুগতিক নিয়ম। আৰু ইয়াতে গণতন্ত্ৰত আমি আজি কোন ক'ত যাব, কেনেধৰণে কাৰ যোগ্যতা ক'ত, কেনেধৰণে বিবেচনা হ'ব, এইটো ৰাইজে কৰিব আৰু দলে কৰিব। সেইমতে আমি কাম কৰিব লাগিব। আমি প্ৰথম দিনাই দলত সোমাওঁতে কৈছোঁ যে আমি দলে যি নিৰ্দেশ সেই দায়িত্ব আমি পালন কৰিবই লাগিব নিষ্ঠা সততাৰে। কাৰণ প্ৰথমে আমি দেশ, তাৰপিছতে দল, শেষতহে ব্যক্তি। আমাৰ কনচেপ্টটোৱে তেনেকুৱা আছিলে। দুখীয়া সাধাৰণ মানুহৰ কাম কৰিছিলোঁ আৰু কৰিবলৈ ইচ্ছা আছে। কেন্দ্ৰৰ এতিয়া লগত কথা পাতি আৰু কেনেধৰণে এই আনকমপ্লিট যিখিনি আছে আমাৰ প্ৰজেক্ট, সেইখিনি কমপ্লিট কৰিব পাৰি, অধিক পুঁজি কেনেকৈ আনিব পাৰি, এনেকুৱা ধৰণৰ কথাবিলাকো আমি চিন্তা কৰিব লাগিব। গতিকে এনেকুৱা ধৰণৰ আপোনালোকে আছেই, পৰামৰ্শ আগবঢ়াব, আমি নিশ্চয় সেইমতে দায়িত্ব ল'ম।